আছো আৰু আমাৰ ঘৰৰ কমন আঞ্জাই বনালো আজি আৰু সবে জানে আমাৰ ঘৰৰ কমন আঞ্জা কি হয় মৌচুমী চানে ইমানে ভাল পায় আলু মটৰৰ আঞ্জা তাকে বনালো আৰু মাছ ফ্ৰাই কৰিম ৰাতিপুৱা বেপাৰী আহিছিল সৰু মাছ লৈ আনিছিল বেপাৰীয়ে তাকে অলপমান ৰাখিলো বাছি কুচিখিনিও ধুনীয়া কৰি ৰ'দত দি থৈছো আৰু নিমপাত অলপমান আনি থৈছো নিমপাতো ভাজি খাম আজি আৰু মাছখিনি দুখাই দিছো ৰ এইখিনি ধুই ধাই একদম বাছি কুচি ধুনীয়া কৰি ৰ'দত দি থৈছো ৰ'দত দি থলে কি হয় পানীখিনি শুকাই যায় আৰু কেতিয়াবা কি হয় না সৰু মাছ পানী থাকিলে ভাঙি যোৱা চান্স থাকে যে সেইকাৰণে ৰিস্ক ল'ব নোৱাৰো একদম ৰ'দত দি থৈছো ধুনীয়া কৰি পানীখিনি শুকাই যাকৈ কিনে আৰু নিমপাত যে এইকেইদিন মানে গা এটা কোনোবা এটা ভ্লগত কৈছিলোঁ না মোৰ খুজালি হৈছিল ইমান গা খুজিছিল কৈ কিনে নিমপাত খাই ভালো হৈছিল এই যোৱা ভ্লগত দুখালো যে কুচু সেই কুচু খাই আৰু মানে ইমানেই খুজাব লাগছে এইকেইদিন গা এটা সেইকাৰণে আজি আৰু নিমপাত আনিছোঁ নিমপাত খাব লাগিব আৰু এইকেইদিন সেনেকুৱা ভিডিঅ' দিয়া হোৱা নাই গাটাও ইমান ঠিক নহয় বিয়া খালোঁ ইফালে মন্দিৰত গিলোঁ কিন্তু ভিডিঅ'হে কৰা নহ'ল অলপো বিয়া মানে গাঁৱতে আৰু বিয়া শুনি কিবা বৃষ্টিবাৰ আৰু শুকুৰবাৰ 2 দিন খালোঁ বিয়া তাকে ইফালে কাপোৰখিনিও আছে ধুই ধাই আনি থলোঁ এইখিনিও ভৰাই থবা আছে আৰু কালি গিলোঁ মন্দিৰত কিন্তু ভিডিঅ'হে কৰা নহ'ল কালি গিছিলোঁ মন্দিৰত হয় কিন্তু মোবাইল নিয়াই নহ'ল তো অলপ দুখা পাৰিলোঁ হয় আৰু কাপোৰখিনি দুখাই দিছোঁ না দেখাই পাইছা নেকি মোৰ এই কাপোৰকেইখন আগতে নাজানো দেখা পাইছা দুখাইছোৱে বোধহয় মই এয়া দখনা এইখান এখন এয়া কেনেকুৱা লাগছে দখনাখন দুখাইছোৱে মই আগতে এইখন মোক মায়ে দিছিল এয়া যোৱা বছৰ মায়ে পঠাই দিছিল ঘৰৰ পৰা আৰু এখন আছে এইখনো দুখোৱা এইখন দুখোৱা নাই এইখন জিঠিমাই দিছিল এয়া এইখন হয় এনেকা এইখানো যোৱা বছৰ ঘৰত যোৱাতে এইখানো জিঠিমাই দিছিল ভাল লাগছে না তো এইখিনিও এতিয়া কি কৰিব আছে একদম লেতেৰা পেতেৰা হৈ আছে বিয়া চিয়া খাই একদম মন্দিৰত যায় গা চা বেয়া তথাপি নহ'ব এনেকুৱা কৰি থাকিলে আজি এটা ভিডিঅ' আৰম্ভ কৰোঁ কৈ কিনে তো ভিডিঅ'ত আৰু ৱেলকাম কৰাই নাই না হেল্ল' কি খবৰ চবৰে আশা কৰোঁ চবে ভালে আছে আৰু চবে ভালে থাকাতে বিচাৰোঁ আমাৰো সেইকে সদায় নিচিনা ভাল বেয়া দুটাৰ মাজতে আছোঁ দে কিবাকে চলি ভগৱানৰ কৃপাত আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিয়ে দিলোঁ এতিয়াৰ পৰা এতিয়া কেইটা ফালে ঘড়ীটাও দুখাই দিলোঁ 12:30 বাজিল একদম কাৰেক্ট তো নাজানো আৰু কিমানখিনি কি দেখা পাৰিম তথাপি চেষ্টা কৰি যাম যিমানখিনি পাৰোঁ দেখাবা তো যদি ভাল লাগে লাইক কৰ কমেণ্ট কৰ শ্বেয়াৰ কৰ আৰু মোৰ চেনেলত যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰ আৰু যায় নেকি অলৰেডি ছাবস্ক্ৰাইবাৰ হয় তো থেংক ইউ ছ' মাছ আৰু মৌচুমে কৈছিল ক্লিপ কেইটামান আনিছিলোঁ কি কিনে বিয়াৰ মইতো ইমান ৰাতিলৈকে নাথাকিলোৱে গা বেয়া লাগে কাৰণে আৰু 2 দিন ক'তনো ইমান কি কৰা হয় কাৰণে তো মৌচুমে ক্লিপ কেইটামান আনা কৈছিল যদি আছে তো মই লগাই দিম চাহ পাৰিবি তো এতিয়া মই ইফালে মাছখিনি ফ্ৰাই কৰি যায়
কালি গতিকে বিবাহিত কাছৰ পাতৰ মুঠ কালি বিবাহিত 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 কাছৰ কি হাঁহি এক্সাম তো শেষ এতিয়া কি কৰিম কি নকৰিম লাগছে না এতিয়া মানে দিন নাযায় নোপোৱাই হৈছে নেকি কি বিচৰিব লাগছা কি বিচৰিব নালাগছা তুইহে জানা আৰু দেখা পাইছা না ইয়াত আৰু বদমাছ এক্সাম শেষ কি কৰিবি কেনে লিখছে বদমাছ কি হলে এক্সাম শেষ এতিয়া আৰু কি কৰি থাকিব একদম বৰিং না আৰু সিফালে মৌচুমে তাৰ এক্সাম শেষ হোৱা নাই দেই ঈশানৰ মাত্ৰ শেষ হ'ল সিফালে কিবা এটা বুজি পোৱা নাই বোলে তাকে সি মোবাইলতে চাই আছে কালি তাৰ আছে কি সাবজেক্ট হ'ল মৌচুম মেথ আছে কালি তাকে মেথ কিবা এটা বুজি পোৱা নাই বোলে চাই আছে সি মোবাইলতে আৰু ঈশানৰতো শেষ এক্সাম না তাৰ বোলে পুৰা বৰিং লাগি আছে সেইকাৰণে কি কৰোঁ কি নকৰোঁ লাগি আছে ভালে তাকে সিও লিখি আছে কিবা এটা না এনেই আৰু দৰকাৰী না অদৰকাৰী অদৰকাৰী বদমাছ এইফালে